পোনপ্ৰথমতে কম জেৰা নহয় আচলতে এইটো এটা সোধপোছৰ কাৰণে মাতিছিলে পুলিচে মোক আৰু অলৰেডি সেইদিনাখন যিদিনাখন এক্সিডেণ্টটো হৈছিলে সংঘটিত হৈছিলে তাৰ পৰা ৰাতিপুৱা ময়ে আহিছোঁ থানালৈ প্ৰথম মই নিজে গাড়ীখন মই লৈ আহিছোঁ আহি পেলাই মই ইয়াত হাজিৰ দিছোঁহি আৰু আজি তেওঁলোকৰ লগত কথা পাতিলোঁ তেওঁলোকে যিখিনি কথা মোৰ পৰা জানিব বিচাৰিছিলে গোটেই এক্সিডেণ্টটোৰ সন্দৰ্ভত এইটো যিহেতু এটা এক্সিডেণ্টটো কেনেকৈনো হ'ল মোৰ ষ্টেটমেণ্টটো যিটো তেওঁলোকে সেইটো সকলোৰে মনত সেইটোৱে প্ৰশ্ন আছে যে সেইদিনাখন ৰাতি কি হৈছিলে আপোনাৰ সেইটো আচলতে এতিয়া মই বেছি বহলাই ক'বলৈ গ'লে বহুত বেছি সময় লাগিব মই এটাই কথা ক'ম যে এইটো এটা এক্সিডেণ্ট তাৰমানে এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁলোকৰ হ'ব মই সেই ল'ৰাটোক মই চিনিও নাপাওঁ বা তেখেতেও মোক চিনি নাপায় গতিকে এইটো এটা এক্সিডেণ্ট আৰু এক্সিডেণ্ট কোনেও জানি শুনি নকৰে তাৰমানে হয়তো আপুনিও নকৰিব গতিকে আমি এতিয়া মই এগৰাকী অভিনেত্ৰী হিচাপে কামৰ কাৰণে উৰে নিশা কাম কৰোঁ আমি গোটেই দিন কাম কৰোঁ আমি গতিকে সেইখিনি কষ্টৰ মাজত এনেকুৱা ধৰণৰ ঘটনা আমাৰ লগত হৈ থাকে তাৰমানে গতিকে মই আজি এই 3 দিন ধৰি মই আহি আছোঁ ইয়াত আৰু মোৰ অনুপস্থিতিত মোৰ দেউতা আছে মোৰ খুৰা সকলো আছে গোটেইখিনি মানুহে ইয়াত আহি আছে তাৰমানে মোৰ অনুপস্থিতিত এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনেও মই সেইটোৱে ক'ব বিচাৰিছোঁ মই পলোৱা নাই কিন্তু আৰু সেইদিনাখনো প্ৰথম আৰক্ষীক ফোন মই কৰিছোঁ সেই ঘটনাস্থলীৰ পৰা মই কৰিছোঁ ফোন মই তেখেতক ফোন কৰিছোঁ আৰক্ষীয়ে তেতিয়া মোক কৈছে যিহেতু মানে বহুত বেছি ৰাতি আছিলে ৰাতি পুৱাব আৰু 2-3 বজাত গতিকে সেনেকুৱা এটা সময়ত আৰক্ষী থানাত কোনো তেনেকৈ মানুহ উপস্থিত নাথাকে গতিকে তেখেতে মোক ক'লে তুমি আজি ঘৰলৈ যোৱা কিন্তু ৰাতিপুৱাই তুমি আহি মানে থানাত আহিবা সেই তেখেতৰ কথা মতেই মই থানালৈ আহিলোঁ আৰু আহি মই গাড়ী নিজে ইয়াতে আনি দিছোঁহি গতিকে মই যদি পলাই থাকিলোহেঁতেন বা মোৰ যদি কিবা তেনেকুৱা ভুল থাকিলেহেঁতেন মইতো সেইখিনি কাম নকৰিলোহেঁতেন দুৰ্ঘটনাটো কেনেকৈ হৈছিল দুৰ্ঘটনাটো হৈছিলে আচলতে যিহেতু ৰাতি বহুত বেছি হৈছিলে আৰু মই আহি আছিলোঁ দক্ষিণ গাঁৱৰ ফালৰ চাইকেল ৰুটৰ ফালৰ মাজত এখন ট্ৰাক আছিলে সেই ট্ৰাকখনৰ কাৰণে গোটেই ৰাস্তাটো আৰু সেই ৰাস্তাটো খুব ঠেক ৰাস্তা আপোনালোকে হয়তো দেখিছে চাইকেল ৰুট ৰাস্তাটো ঠেকৰ কাৰণে কোনো গাড়ী অভাৰটেক কৰিব নোৱাৰে তাত আৰু সেই ৰাস্তাটোত মোৰ গাড়ীখন 100-120ত চলাটো অসম্ভৱ কথা তাৰমানে অসম্ভৱ এইটো সেই ৰাস্তাটোত মই আৰু তাকো ট্ৰাকৰ পিছফালে যিসকলে গাড়ী চলায় আপোনালোকে হয়তো জানে যে এখন ট্ৰাকৰ পিছফালে এখন গাড়ী বা এখন স্কুটি কিমান স্পীডত চলিব পাৰে গতিকে এই যিটো অভিযোগ লগাইছে যে 100-120ত আছিলোঁ সেইটো সম্পূৰ্ণভাৱে ভুল কথা তাৰমানে সিমান স্পীডত মোৰ গাড়ী নাছিলে আৰু যদি সিমান স্পীডত মাৰিলেহেঁতেন মোৰ গাড়ীৰ এয়াৰবেগ খুলি গ'লহেঁতেন মোৰ গাড়ী কিন্তু এয়াৰবেগ খোলা নাই সেইটো দায়িত্ব হয় নিশ্চয় দায়িত্ব হয় এইটোও কম মই কথা দায়িত্ব নিশ্চয় হয় এগৰাকী নাগৰিক যিহেতু আমি মানুহ সকলো আমি মানুহে হয় গতিকে এক্সিডেণ্টটো কোনেও জানি বুজি নকৰে আকৌ এবাৰ কৈছোঁ মই আৰু মই যিদিনাখন মই ৰাতিপুৱা ইয়ালৈ থানালৈ আহিলোঁ আৰু থানালৈ আহি পেলাই মই যিখিনি ফৰ্মেলিটিজ পুলিচৰ আছে মই গাড়ীখন জমা দিব লাগে গাড়ীখন NVI কৰিব লাগে NVI কৰিছে গোটেইখিনি চাইছে পুলিচেও তেতিয়া কৈছে যে এইটো সম্পূৰ্ণভাৱে এটা এক্সিডেণ্ট তাৰমানে এইটো না কোনো ফালৰ পৰা কাৰো ভুল ইয়াত আমি ক'ব নোৱাৰোঁ ইনভেষ্টিগেশ্যন কৰি উঠিয়ে কৈছে তাৰপিছতে মই আচলতে সিদ্ধান্ত লৈছিলোঁ যে মই হস্পিটেললৈ যাম তাৰ নেক্সট ডে আৰু মই সেইমতেই থিয়েটাৰৰ পৰা মই আহিছিলোঁ নেক্সট ডে যে মই থিয়েটাৰলৈ হস্পিটেললৈ মই যাম বুলি কিন্তু তাৰে ৰাতিপুৱাই আচলতে সেইদিনাখন ৰাতিপুৱাই গোটেই সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক যেনেকুৱা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল বা মোৰ ওপৰত যিখিনি মিছা এলিগেশ্যন লগোৱা হ'ল সেইটো দেখি আচলতে মই অকণমান থমকি ৰ'লোঁ কাৰণ মই এগৰাকী ছোৱালী মই অকলে তাত যদি মই যাওঁ বা মই যদি তাত গৈ থিয় হওঁ মোৰ লগত কি হয় আজিকালি আপোনালোকে নিশ্চয় হয়তো আপোনালোকে সকলোৱে জানে যে সমাজখনত বা গোটেই পৰিস্থিতিটো কেনেকুৱা হৈ আছে গতিকে মোক যদি কোনোবাই তাতে কিবা এটা কৰে কোনোটো তাত নাহে থিয় হ'বলৈ আৰু পুলিচকো আমি ইনফৰ্ম কৰিছিলোঁ যে যদি তেওঁলোকৰ অভিয়াছলি অসুবিধা যদি নহয় অসুবিধা হ'বই অসুবিধাখিনি সময়ত কিন্তু মই আছোঁ তেওঁলোকৰ লগত এই কথাখিনি আৰক্ষীক মই প্ৰথম দিনাই জনাইছোঁ আৰু তেওঁলোকক এইটোও কৈছোঁ যে তেওঁলোককো মাতক
আমিও আছো ইয়াতে বহি আৰক্ষীৰ সন্মুখতে আমি বহি আমি যি কথা পাতিব লাগে আমি ইয়াতে পাতো কিন্তু তেওঁলোক হয়তো আজি আহিছে তেওঁলোকে নহয় সেইটো আচলতে সেইটো কথা পতা হৈছে তেওঁলোক আহিছিলে যিহেতু তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিছিলে তেওঁলোকৰ পৰিয়ালৰ মানুহ আৰু মোৰ দেউতাও কথা পাতি আমি এটা মীমাংসালে আহিছো এতিয়া এবাৰ হয়তো হস্পিটেল ভিজিট দিয়া হ'ব দিয়াৰ পিছত তেওঁলোকৰ লগত কথা পাতি আমি আলোচনাটো মানে কৰিম এতিয়াও মই সঠিক আপোনালোকক মই জনাম গোটেইখিনি কিন্তু কৰিম সম্পূৰ্ণ খৰচ বহন কৰিম বুলি মই ক'ব নোৱাৰো কিন্তু সহায়ত মই আছো তেখেতৰ পুৱা আপুনি এটা কথা কৈছিলে যে তেওঁ সাধাৰণ এটা এক্সিডেণ্ট সাধাৰণভাৱে আহত হৈছে বুলি কৈছিলে কিন্তু তেওঁতো আইচিইউত এইখিনিতে মই এটা কথা কওঁ মই বহুতৰ পৰা তাৰমানে 10জন মানুহৰ পৰা 10টা কথা শুনিছো মই বুজি পাইছে যিহেতু মই নিজে যাব পৰা নাই মই 10জন মানুহৰ পৰা 10টা কথা শুনিছো তেখেতৰ বিষয়ে মানে তেখেতৰ আঘাতৰ বিষয়ে তেখেত মানে মানুহ ল'ৰাজনৰ বিষয়ে নহয় তেখেতৰ আঘাতৰ বিষয়ে গতিকে মই সঠিকভাৱে মই ক'বই নোৱাৰো যে তেখেতৰ ক'ত দুখ পাইছে কি হৈছে কোনোবাইতো আজিহে ক্লিয়াৰ হৈছো মই আজি যেতিয়া তেখেতৰ পৰিয়ালৰ মানুহ আহি কৈছে তেতিয়াহে মই ক্লিয়াৰ হৈছো কোনোবাই কৈছে ভৰি ছিঙি গৈছে কোনোবাই কৈছে এইটো হৈছে কিন্তু তেখেতৰ লগত কথা পাতা আজি আপুনি কি শুনিলে কি হোৱা বুলি গম পালে তেখেতৰ মই এইটোৱে পেটত দুখ